মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই শিকাব লৈছোঁ ত্ৰিকোণমিতি। ত্ৰিকোণমিতি কি? ত্ৰিকোণমিতিত আমাৰ ত্ৰিভুজৰ তিনিটা বাহু আৰু তিনিটা কোণৰ বিষয়ে আলোচনা কৰা হয়। এই অধ্যায়টোত আমি ত্ৰিভুজৰ কোণ আৰু বাহুৰ বিষয়ে আলোচনা কৰিম। ত্ৰিকোণমিতি সাধাৰণতে আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধৰা আমি এটা সমকোণী ত্ৰিভুজ লৈছোঁ। এইটোৰ মই নামটো লৈ লৈছোঁ A, B আৰু C। যদি আমি কোণ Cটো থিতা বুলি ধৰি লওঁ, তেতিয়া ইয়াৰ বিপৰীত ফালে থকা বাহুটো হ'ব আমাৰ পাৰপেণ্ডিকুলাৰ বা অপজিট ছাইড, বা আমি অসমীয়াত ক'লে ইয়াক কি ক'ম? লম্ব। তাৰপিছত এই কোণটো C কোণটো যিটো বাহুৰ ওপৰত আছে, ধৰা BC বাহুৰ ওপৰত আছে কোণ Cটো, BC বাহুক আমি কি ক'ম? এডজাচেণ্ট বা বেছ, আৰু অসমীয়াত ক'ম ভূমি। আৰু এই ত্ৰিভুজটোৰ আটাইতকৈ দীঘল বাহু, দীঘল বাহুডাল আছে আমাৰ AC, আৰু ACক কওঁ আমি হাইপোটেনাছ, বা অসমীয়াত কওঁ আমি কৰ্ণ। এতিয়া যদি আমি কোণ Aটোৰ ক্ষেত্ৰত আমি থিতা লওঁ, যদি কোণ Aটো থিতা লওঁ, তেতিয়া আমাৰ ইয়াৰ অপজিট ছাইডটো হ'ব আমাৰ কোণ Aৰ অপজিট ছাইড বা পাৰপেণ্ডিকুলাৰ কি হ'ব? আমাৰ PC হ'ব। আৰু আমাৰ ভূমি হ'ব AB। নিশ্চয় এইখিনি ধৰিব পাৰিছা। আৰু আমাৰ কৰ্ণ বা হাইপোটেনাছ হ'ব AC। আমি এনেকৈও মনত ৰাখিব পাৰোঁ যে কোণ 90 ডিগ্ৰীৰ বিপৰীত বাহুটো হ'ব আমাৰ হাইপোটেনাছ। আমি এনেকৈও মনত ৰাখিব পাৰোঁ। এতিয়া আমি ত্ৰিকোণমিতিৰ অনুপাতবোৰ চাওঁ যে কেনেকৈনো অনুপাতবোৰ হয়। তাৰ কাৰণে এটা লৈ লৈছোঁ সমকোণী ত্ৰিভুজ। ইয়াৰ নামবোৰ দি লৈছোঁ A, B, C। আৰু ইয়াতে কোণ C সমান আমি থিতা লৈ লৈছোঁ। এতিয়া বাহুবোৰৰ নাম দি লৈছোঁ যে AC বাহু H, Hতে কি? হাইপোটেনাছ, H দি লৈছোঁ। আৰু BC এইটোক দি লৈছোঁ B বা A মানে এডজাচেণ্ট, B মানে বেছ। ঠিক আছে। আৰু ঠিক তেনেকৈ ABক লৈ লৈছোঁ আমি অপজিট বা পাৰপেণ্ডিকুলাৰ। এতিয়া আমাৰ চাইন থিতা মানে কি হ'ব? আমি ত্ৰিকোণমিতিৰ অনুপাত আমি পাম 6টা। আমি ইয়াতে 3টা বুজাই দিছোঁ যে কেনেকৈ মনত ৰাখিব লাগে। আমাৰ চাইন থিতা হৈছে P/B, তাৰমানে পাৰপেণ্ডিকুলাৰ আপন হাইপোটেনাছ, তাৰমানে আমাৰ লম্ব হৰণ কৰ্ণ। কছ থিতা হৈছে আমাৰ বেছ ডিভাইডেড বাই হাইপোটেনাছ। ঠিক আছে। ভূমি হৰণ কৰ্ণ। আৰু আমাৰ টেন থিতা হৈছে পাৰপেণ্ডিকুলাৰ আপন বেছ, তাৰমানে কি ক'ব পাৰোঁ আমি? লম্ব হৰণ ভূমি। ইয়াক আমি এতিয়া মনত ৰাখিব পৰা এটা কৌশল কৈছোঁ মই। সেই কৌশলৰ সহায়ত আমি ধুনীয়াকৈ মনত ৰাখিব পাৰোঁ। কৌশলটো হৈছে যে আমি এটা বাক্য ক'ম। বাক্যটো তোমালোকে মনত ৰাখিবা। বাক্যটো হৈছে পণ্ডিত বদ্ৰী প্ৰসাদ হৰে হৰে বল, সোণা চান্দি তল। এতিয়া সোণা মানে আমি কি ক'ব পাৰোঁ? যে চাইনৰ লগত আমাৰ ৰিলেশ্যন আছে। চাইন মানে আমি কি কৈছোঁ? P/H, তাৰমানে পণ্ডিত আৰু হৰেৰ P/H। ঠিক আছে। ঠিক তেনেকৈ চান্দিৰ আমি কি? কচ। সেইটো আমি মনত ৰাখিব পাৰোঁ B/H। আৰু তল মানে হ'ব 10, সেইটো আমি মনত ৰাখিব পাৰোঁ P/B। আৰু আমি অন্য ধৰণে মনত ৰাখিব পাৰোঁ। ধৰা আমি SOH চ, তাৰপিছত CAH কা, আৰু TOA তোৱা, এনেকৈ আমি মনত ৰাখিব পাৰোঁ। মই কৈছোঁ চ মানে আমি কি বুজিম? যে চ মানে হৈছে চাইন থিতা ইকুৱেল টু আমাৰ কি হ'ব? অপজিট আপন হাইপোটেনাছ। কা মিনছ কছ থিতা ইকুৱেল টু কি হ'ব? এডজাচেণ্ট আপন হাইপোটেনাছ। ঠিক তেনেকৈ তোৱা মিনছ আমাৰ কি হ'ব? টেন থিতা ইকুৱেল টু কি হ'ব? অপজিট আপন
এডজাসেন্ট ঠিক আছে আমি এনেকৈও মনত ৰাখিব পাৰোঁ এতিয়া আমি ভ্যালুবিলাক যে আমি sin tan আৰু cosৰ ভ্যালুবিলাক আলোচনা কৰিম সো ভ্যালুবিলাক আলোচনা কৰাৰ আগতে আমি ইয়াতে কেইটা অনুপাত জানিলো তিনিটা অনুপাত জানিলো ঠিক আছে এতিয়া আমি আৰু ইয়াৰ তিনিটা অনুপাত আলোচনা কৰিম সো ত্ৰিকোণমিতিৰ সো অনুপাত আমি কেইটা পাম ছয়টা পাম সো তাৰে এটা আমি পালো sin θ ইকুৱেল টু আমি কি পালো p/h সো ইয়াৰ এটা আমি বিপৰীত পাম সো sin θ বিপৰীত হৈছে cosec θ আৰু হেতু হ'ব আমাৰ কি এটো পাইছিলো p/h এটো হ'ব h/p ঠিক তেনেকৈ আমি পাম cos θ ইকুৱেল টু পাইছিলো আমি b/h সো ইয়াৰ আমাৰ বিপৰীতটো হৈছে sec θ আৰু ইয়াৰ অনুপাতটো কি হ'ব আমাৰ h/b আৰু এটা আছে আমাৰ tan θ ঠিক আছে tan θ টো আমি পাইছিলো p/b সো ইয়াৰ আমাৰ বিপৰীতটো হৈছে cot θ টো হ'ব কি b/p সো এই ছয়টা আমি ত্ৰিকোণমিতিৰ অনুপাত পাম সো এতিয়া ত্ৰিকোণমিতিৰ ভ্যালুবিলাক আলোচনা কৰো যে আমি অন্য ধৰণে সো ত্ৰিকৰ সহায়ত সো কেনেকৈনো আমি মনত ৰাখিম তোমালোকে মুখস্থ কৰিবলগীয়া কোনো কথা নাই সো আমি ত্ৰিকৰ সহায়ত মনত ৰাখিম আৰু তোমালোকৰ বুজি ললে তোমালোকৰ জিন্দগীভৰ মনত থাকিব সো এতিয়া আমি প্ৰথম ত্ৰিকলৈ একবাৰো ধৰা এখন মোৰ হাত সো মোৰে হাত লৈ লৈছো এতিয়া সো ইয়াতে আঙুলি আছে পাঁচটা হয়নে নহয় এই পাঁচটা আঙুলিৰ নাম কেইটা জানে নাই তোমালোকে যে এটো আঙুলিৰ নাম হৈছে আমাৰ লিটল ফিংগাৰ মানে কিলা আঙুলি হয়নে তাৰ পিছৰটো হৈছে আমাৰ ৰিং ফিংগাৰ তাৰ পিছৰটো হৈছে মিডল ফিংগাৰ তাৰ পিছৰটো হৈছে ইনডেক্স ফিংগাৰ তাৰ পিছৰটো হৈছে থাম্ব হয়নে নহয় এতিয়া আমি লিটল ফিংগাৰ যেটো লিটল ফিংগাৰ আমাৰ কি সৰু সো ইয়াক আমি সৰু ডিগ্ৰীৰে ডিনোট কৰিম সো এটো হ'ব 0 তাৰ পিছত ৰিং ফিংগাৰক ডিনোট কৰিম আমি 30 ডিগ্ৰী মিডল ফিংগাৰক 45 ডিগ্ৰী ইনডেক্স ফিংগাৰক 60 ডিগ্ৰী আৰু বুঢ়া আঙুলি হেতুক আমি ডিনোট কৰিম 90 ডিগ্ৰী এতিয়া আমি যে সাইনৰ ভ্যালু বিলাক চাও সো sin 0 sin 30 sin 45 sin 60 আৰু sin 98 সো আহা আমি সাইনৰ ভ্যালু বিলাক চাবৰ কাৰণে আমি কি কৰিম এই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে তোমালোকৰ হাতৰ সহায়ত সো এই ফৰ্মুলাটো ইউজ কৰিম আহা আমি ফৰ্মুলাটো ইউজ কৰোঁ সো এইখন হাত লৈ লৈছো যে প্ৰথম আমি কি কৰিম sin 0 ডিগ্ৰীৰ ভ্যালুটো উলিয়াম তাৰ কাৰণে সূত্ৰটো লৈ লৈছো মই এইটো এতিয়া আমি sin 0 ডিগ্ৰী সো সূত্ৰটো আমাৰ কি দিয়া আছে যে বিলো ফিংগাৰ হয়নে নহয় বিলো ফিংগাৰ তাৰ মানে কি হ'ল বিলো ফিংগাৰ মানে 0 ডিগ্ৰী তলত থকা ফিংগাৰ আছে না নাই তোমালোকে নিশ্চয় দেখিছা যে 0 ডিগ্ৰী তলত কোনো আমাৰ ফিংগাৰ নাই তাৰ মানে আমাৰ কি হ'ব √0 ঠিক আছে সো √0 বিলো ফিংগাৰৰ ৰুট ল'ব লাগে সো যেটো আঙুলি নাই সো এটো আমি 0 √0 আৰু ডিভাইডেড বাই 2 সো এই দুটা ইকুৱেল কৰিলে আমাৰ কি হ'ব মানে সলভ কৰিলে 0 ডিগ্ৰী নিশ্চয় তোমালোকে জানা এতিয়া আমি চাম sin 30 ডিগ্ৰী ঠিক আছে এটা sin 30 ডিগ্ৰীত আমি কি কৰিছো অনামিকা আঙুলিটো কচাই লৈছো এতিয়া অনামিকা আঙুলিটো লোৱাৰ পিছত যে অনামিকা আঙুলিৰ তলত কেইটা আঙুলি আছে এটা আঙুলি তাৰ মানে কি হ'ব √1 ডিভাইডেড বাই 2 আমি জানোৱে ফৰ্মুলাটো ডিভাইডেড বাই 2 তাৰ মানে আমাৰ কি হ'ব ইয়াৰ মানটো হাফ সো এতিয়া আমি জানো sin 45 ডিগ্ৰী মান সো sin 45 ডিগ্ৰী হলে কি হ'ব যে তোমালোকে চোৱা যে sin 45 ত কি আছে আমাৰ মিডল ফিংগাৰটো আমি কচাই লৈছো সো তলত কেইটা আঙুলি আছে দুটা আঙুলি তাৰ মানে কি হ'ব √2 ডিভাইডেড বাই কি হ'ব 2 আৰু এইখিনি সলভ কৰিলে আমাৰ হ'ব 1/√2 তোমালোকে সলভ কৰি চাবা আৰু নোৱাৰিলে মোক কমেন্ট বক্সত জনাই দিবা নেক্সট আমি চাও sin 60 সো sin 60 ৰ কাৰণে আমি কি কৰিম যে
ফৰ্মুলাটো চোৱা যে বিলো ফিংগাৰ সো বিলো ফিংগাৰ কেইটা আছে তিনিটা তাৰমানে কি হ'ব √3 ডিভাইডেড বাই 2 সো এটো হ'ব আমাৰ sin 60 এতিয়া আমি আহো sin 90 লৈ সো sin 90 কি হ'ব আমাৰ সো বিলো ফিংগাৰ কেইটা আছে আমাৰ 4 তাৰমানে কি হ'ব √4 ডিভাইডেড বাই কি হ'ব 2 সো এটো আমি সলভ কৰিলে হ'ব 1 ঠিক তেনেকৈ এতিয়া আমি চাও cosৰ ভ্যালু বিলাক সো cosৰ ভ্যালু বিলাক চোৱাৰ আগতে মই কৈ দিও যে ইয়াতে cosecৰ ভ্যালু বিলাক কি হ'ব সো cosec 0 ডিগ্ৰী ইকুয়াল টু কি হ'ব আমাৰ কি হ'ব ইনফিনিটি হ'ব ঠিক আছে যেহেতু sin ইকুয়াল টু কি হ'ব 1 বাই cosec থিটা ঠিক আছে sin থিটা ইকুয়াল টু 1 বাই cosec থিটা গতিকে এটো কি হ'ব 0 আছে সো ইয়াৰ উল্টাটো কি হ'ব 0 ভাগৰ 1 তাৰ মানে কি হ'ব ইনফিনিটি সো cosec 0 ৰ ভ্যালু হ'ব ইনফিনিটি আৰু cosec 30 ৰ ভ্যালু হ'ব আমাৰ 2 আৰু cosec 45 ৰ মান হ'ব √2 আৰু cosec 60 ডিগ্ৰীৰ মান হ'ব √3 ভাগৰ 2 আৰু কি হ'ব cosec 90 ডিগ্ৰীৰ মান হ'ব আমাৰ 1 ঠিক আছে এইখিনি আছিল ক'ব লগা ইয়াতে এতিয়া আমি আহো cos সো cosৰ কাৰণে আমি কি কৰিম ফিংগাৰ এবভ মানে ওপৰৰ আঙুলি কেইটা চাম সো আমি কি কৰিম যে হাতখন লৈ লৈছো আৰু সূত্ৰটো লৈ লৈছো সো এটা আমাক লাগে cos 0 সো cos 0 মানে কি হ'ব ফিংগাৰ এবভ তাৰ মানে 0 ডিগ্ৰী ওপৰত থকা আঙুলি কেইটা আছে চাৰিটা তাৰ মানে কি হ'ব √4 ডিভাইডেড বাই 2 এইখিনি সলভ কৰি ল'ব 1 ঠিক আছে নেক্সট ঠিক তেনেকৈ আমি এবাৰ আমি 30 ডিগ্ৰী লৈছো সো cos 30 সো ওপৰৰ আঙুলি কেইটা আছে আমাৰ তিনিটা তাৰ মানে √3 ডিভাইডেড বাই 2 সো এটো হৈ গ'ল cos 30 ঠিক তেনেকৈ আমি কি ল'ব পাৰো cos 45 এতিয়া ওপৰৰ আঙুলি কেইটা আছে দুটা তাৰ মানে কি হ'ব √2 ডিভাইডেড বাই 2 এইখিনি সলভ কৰিলে হ'ব আমাৰ 1 বাই √2 এতিয়া আমি আহো cos 60 লৈ সো cos 60 যেতিয়া লও আমি সো cos 60 ললে কি হ'ব ওপৰৰ আঙুলি এটা তাৰ মানে কি হ'ব √1 ডিভাইডেড বাই 2 তাৰ মানে ইয়াৰ মানটো হ'ব হাফ এতিয়া আহো আমি cos 90 লৈ সো cos 90 ত কি হ'ব আমাৰ যে ওপৰৰ আঙুলি কেইটা আছে 0 সো √0 ডিভাইডেড বাই কি আছে 2 এইখিনি সলভ কৰি ল'ব আমাৰ 0 ঠিক আছে এটো ক্ষেত্ৰত মই কৈ দিছো যেতিয়া cosৰ আমি বিপৰীত পাইছিলো কি sec ঠিক আছে secৰ মান বিলাকো কি হ'ব ইয়াৰ উল্টা হ'ব মানে ৰেচিপ্ৰকেল হ'ব প্ৰতিক্ৰম হ'ব ঠিক আছে মানে কি হ'ব যেতিয়া আমি secৰ ভ্যালু বিলাক লম ধৰা sec 0 ইকুয়াল টু কি হ'ব আমাৰ 1 হ'ব তাৰপিছত ঠিক তেনেকৈ sec 30 ইকুয়াল টু কি হ'ব আমাৰ 2 বাই √3 হ'ব ঠিক তেনেকৈ sec 45 ইকুয়াল টু হ'ব আমাৰ √2 আৰু sec 60 ইকুয়াল টু হ'ব 2 আৰু sec 90 ইকুয়াল টু হ'ব ইনফিনিটি ঠিক আছে এখিনি তোমালোকে লিখি লবা মই কৈ দিছো মুখেৰে সো এতিয়া আমি আহো tan থিটা লৈ সো tan থিটা মানে কি আছিল যে tan থিটা মানে মই অলপ কৈ দিছো যে tan থিটা সো tan থিটা মানে হৈছে sin থিটা ডিভাইডেড বাই cos থিটা সো আমি মানকেইটা এনে কৰি ল'ব পাৰো যে tan থিটা ইকুয়াল টু cos থিটাৰ ভ্যালুটো ডিভাইডেড বাই sin থিটাৰ ভ্যালুটো ডিভাইডেড বাই cos থিটাৰ ভ্যালুটো এনেকৈ উলিয়াব পাৰো কিন্তু আমি কি কৰিম আমাক লাগে সহজত হয় না নহয় আমাক ট্ৰিকৰ সহায়ত ভ্যালু কেইটা লাগে সো আমি ট্ৰিক ব্যৱহাৰ কৰিম আমি ট্ৰিক ব্যৱহাৰ কৰো যে tan ৰ মান যেতিয়া লাগিব আমাক কি কৰিম যে বিলো ফিংগাৰ √over below finger divided by √over above finger so আমি sin tan 0 ডিগ্ৰী মান লও তাৰ কাৰণে ফৰ্মুলাটো লৈ লৈছো এতিয়া আমি হ'ব tan 0 ডিগ্ৰী so tan 0 ডিগ্ৰী মানে কি হ'ব √over below finger ওপৰত আছে √over below finger so below finger কি আছে 0 so √0 divided by finger above মানে ওপৰত থকা finger so ওপৰত থকা finger কি আছে √4
এইখিনি সলভ কৰিলে হ'ব আমাৰ 0 সো তোমালোকে জানা এতিয়া আমি জানিম যে 1030 সো 1030 সলভ কৰিলে কি হ'ব যে 1030 মানে কি হ'ব বিলো ফিংগাৰ সো বিলো ফিংগাৰ কেইটা আছে এটা তাৰ মানে কি হ'ব √1 আৰু ডিভাইডেড বাই কি আছে ফিংগাৰ এভভ মানে ওপৰৰ ফিংগাৰ কেইটা আছে √3 ঠিক আছে তিনিটা আছে তাৰ মানে √3 সো ভ্যালুটো কি হ'ব আমাৰ 1/√3 এতিয়া আমি আহো 1045 সো 1045 ৰ কাৰণে কি হ'ব যে তলত থকা ফিংগাৰ আছে 45 ৰ তলত থকা ফিংগাৰ দুটা ঠিক আছে সো তাৰ মানে কি হ'ব আমাৰ √2 ডিভাইডেড বাই ওপৰতো আমাৰ ফিংগাৰ আছে দুটা তাৰ মানে কি হ'ব √2 সো আমাৰ এনসারটো কি হ'ব 1 ঠিক আছে এতিয়া আমি কি কৰিম 1060 ৰ ভ্যালু সো 1060 ৰ ভ্যালু আমাৰ কি হ'ব চাবা যে বিলো ফিংগাৰ কেইটা আছে বিলো ফিংগাৰ 3 টা সো √3 ডিভাইডেড বাই ওপৰৰ ফিংগাৰ কেইটা আছে এটা সো 1 √1 তাৰ মানে কি হ'ব √3 এতিয়া আমি মান লও √1090 সো 1090 মানটো কি হ'ব যে বিলো ফিংগাৰ √4 ডিভাইডেড বাই এভভ ফিংগাৰ কি হ'ব 0 তাৰ মানে এটো আমি সলভ কৰিলে কি হ'ব ইনফিনিটি ঠিক আছে এইখিনি আছিল আমাৰ 10 লৈকে ভ্যালু আৰু ইয়াৰ cot থিটাৰ মান কেইটা কি হ'ব আমাৰ যে ইয়াৰ উল্টাটো হ'ব প্ৰতিক্ৰমটো হ'ব তোমালোকে এইকেইটা উলিয়াই মোক কমেন্ট বক্সত জনাই দিবা যদি মোৰ ভিডিওটো ভাল লাগিছে তোমালোকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি থবা এনেকুৱা নতুন নতুন ভিডিও পাবলৈ বেল আইকনটো দবাই থবা সো আজিলৈ ইমানতে সামৰিছো ধন্যবাদ